মৃত্যু কেতিয়া কেনেকৈ আহে কোনেও নাজানে। নিশা শুই থাকোঁতেই একেলগে শেষ হৈ গ'ল মাতৃপুত্ৰৰ জীৱন। হৃদয় বিদাৰক ঘটনাই জোকাৰিছে ৰাজ্য। নগাঁৱৰ চাবগুৰিৰ ১ নং চিমনা বস্তিত সংঘটিত হৈছে শোকাবহ ঘটনা। শোৱা পাতিতেই অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে মাতৃপুত্ৰই। নিশা শুই থকা অৱস্থাতে জীৱন্তে জুইত জাহ গ'ল মাতৃ আৰু ১২ বছৰীয়া পুত্ৰ। একেলগে জ্বলি ছাৰখাৰ হৈ গ'ল মাতৃপুত্ৰৰ নিথৰ দেহ। জুইত জাহ গৈ মৃত্যু হ'ল বীণা সিং আৰু পুত্ৰ ১২ বছৰীয়া সাগৰ সিঙৰ। এই শোকাবহ ঘটনাই এতিয়া জোকাৰি গৈছে ৰাজ্য। নিশা শুই থাকোঁতেই কেনেদৰে মাতৃপুত্ৰ জীৱন্তে অগ্নিদগ্ধ হ'ল সেয়ালৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ গৈছে এতিয়া মাতৃপুত্ৰৰ। একেলগেই জ্বলি ছাৰখাৰ হ'ল মাতৃপুত্ৰৰ নিথৰ দেহ। সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে নগাঁৱৰ চামগুৰি আৰু শালনা আৰক্ষী। নগাঁও জিলাৰ শালনাৰ ১ নং চিমনা বস্তিত সংঘটিত হোৱা শোকাবহ ঘটনাৰ তদন্ত কৰিবৰ বাবে ইতিমধ্যে নগাঁও জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈছে। ঘটনা সন্দৰ্ভত নগাঁও জিলা আৰক্ষী অধীক্ষক আহি উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি। এই জেগাখনৰ নাম ১ নং চিমনা বস্তি হয়। আচলতে আমি ইতিমধ্যে ৰাতিপুৱা গম পাইছোঁ, যোৱাকালি ৰাতি ইয়াত জঘন্য এক হত্যাকাণ্ড হৈছে বুলি আমি ইতিমধ্যে উপলব্ধি কৰিব পাৰিছোঁ। যিহেতু আমি আহি দেখিছোঁ এতিয়া মাক আৰু পুতেক দুয়োটাকে নৃশংসভাৱে কোন দুৰ্বৃত্তই তেওঁলোকক অগ্নি সংযোগ কৰি পেলাই তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিলে। সেয়া এক দুৰ্ভাগ্যজনক ঘটনা আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এনে কাৰ্যক আমি তীব্ৰ গৰিহণা জনাইছোঁ আৰু আমি আৰক্ষী প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ তেওঁলোকে অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত কৰি পেলাই দোষীক কাৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। জুইত জাহ গৈছে ইতিমধ্যে মাক পুতেক দুয়োটাই জুইত জাহ গৈছে, ছাই হৈ গৈছে। আৰু নাম কি? নাম মাকজনীৰ মীনা সিং আৰু পুতেকৰ নামটো সাগৰ সিং। এতিয়া আৰক্ষী আহিছে ইতিমধ্যে আৰক্ষী আহি পেলাই তেওঁলোকৰ যিখিনি তদন্ত আছে তেওঁলোকে কৰি আছে। আৰু আপোনালোকে কিমান সময়ত গম পাইছে? আমি ৰাতিপুৱাহে গম পাইছোঁ। আৰু যিহেতু কালি তেওঁলোকৰ ঘৰত কোনো নাছিলে বুলি আমি গম পাওঁ আৰু সেই সুযোগ লৈ পেলাই কোনোবা দুৰ্বৃত্তই এই ঘটনা কৰিছে বুলি। কোন থাকে ঘৰত? মাক পুতেক আৰু তেওঁৰ জীয়েক আছিলে। আৰু যিহেতু যোৱাকালি কৰম পূজা আছিলে, কৰম পূজাৰ কাৰণে জীয়েকজনীয়ে কৰম পূজা চাবলৈ গৈছিলে। কৰম পূজাৰ পৰা আহি তাই দেখে যে মাক আৰু ভাই অগ্নি জাহ গৈ আছে। আপোনাৰ পুতেকে কিবা কৰিছিল নেকি? ল'ৰাটো একো সৰু ল'ৰা, ১২ বছৰ, তেওঁ একো কৰিবও নোৱাৰে। সৰু ল'ৰা। মাকৰ বয়স ৪০ বছৰ বুলি আমি গম পাইছোঁ আৰু পুতেকৰ ১২ বছৰ। ঘৰত তিনিজন জীয়েক নাছিল। খোৱা পাতিতে তেওঁলোকে মৃত্যুবৰণ। খোৱা পাতি। ঠাইটোৰ নাম কি? ১ নং চিমনা বস্তি। কি হৈছে? ৰাতিপুৱা মোক এজনে ফোনৰ জৰিয়তে জনালে আৰু যে অকণমান এইখিনিত আহকচোন বাৰু, কিবা এটা ঘটনা শুনিছোঁ সেয়া ক'লে। তাৰপিছত মই তেনেকুৱা আহিলোঁ, আহি পেলাই তাৰপিছত দেখি পালোঁ আৰু তেওঁলোকক ক'লোঁ যে নাই ইয়াত পিতেক আৰু মাক আছিলে, দুইটা এনেকৈ জ্বলি আছে। তাৰপিছত জ্বলি আছে তো একেবাৰে জ্বলি গৈছে, মৰি গৈছে এনেকুৱাতো লাগিছে এনেকৈ ক'লে আৰু। তাৰপিছত মই আহিলোঁ, দূৰৰ পৰা দেখিলোঁ, এনেকুৱা দেখা পালোঁ। তাৰপিছত লগে লগে মই পুলিচক ফোন মাৰি দিলোঁ, এনেকৈ ইয়াত হৈছে তাৰপিছত তাৰ ছোৱালীজনী আহিলে। ছোৱালীজনীক ক'লোঁ যে বোলোচোন নাছে নেকি বুলি। ছোৱালীজনীয়ে ক'লে যে নাই মৰিয়ে গৈছে এনেকৈ ক'লে আৰু। মাতৃগৰাকীৰ নাম হ'ল বীণা সিং আৰু ল'ৰাটোৰ নাম হ'ল সাগৰ সিং। আপোনালোকৰ সন্দেহ কি? ঘটনাটো প্ৰকৃততে কেনেকুৱা ধৰণৰ কি সন্দেহ কৰিছে আপোনালোকৰ স্থানীয় ৰাইজে? সন্দেহটো যি ধৰণে মৃত্যুটো দেখা গৈছে একোতো ভাবিব পৰা নাই যে কেনেধৰণে। তাকে পুলিচক মাতিছোঁ, পুলিচে কি ধৰণে হেৰি কৰে আৰু। সেইটোতো একজেক্ট ক'ব পৰা নাযায় আৰু। আজি ৰাতিপুৱা আমি খবৰটো পাওঁ প্ৰায় ৯টা চাৰে ৯টামান বজাত যে চিমনা বস্তিত এনেকুৱা এটা ঘটনা হৈছে আৰু ঘটনাস্থলী আমাৰ CDSP আৰু আমাৰ আয়ুসকলে পৰিদৰ্শন কৰিলে। ময়ো আহিছোঁ এতিয়া চাম। কথাটো হ'ল যে
সন্দেহজনক মৃত্যু এইটো মানে কোনোবাই হয়তো এইটো হেৰি কৰিছে আৰু ইনভেষ্টিগেশ্যন এতিয়া কৰিব লাগিব আমি ভালকৈ যে বস্তুটো কেনেকৈ হ'ল কি কাৰণে হ'ল বৰষুণ দি থকাৰ কাৰণেও চাগে ওচৰৰ মানুহে শব্দ শুনা নাই বা চিঞৰ বাখৰ শুনা নাই দুগৰাকী হেৰি মৃত্যু হৈছে বীণা সিং তেখেতৰ বয়স 45 বছৰ আৰু সাগৰ সিং তেওঁ 12 বছৰ এতিয়া দেখাতো তেনেকুৱা লাগিছে যে কিবা হয়তো চুৰ টুৰ কৰিবলৈ সোমাব পাৰে কিন্তু তেনেকুৱাও ঘৰ নহয় যে বহুত বেছি কিবা বস্তু থাকিব তো আমি এতিয়া সেইটো গোটেইখিনি বস্তু তদন্ত চাই আছোঁ এজন ছাছপেক্ট আমাৰ আহিছে নজৰত তেওঁলোকে কোৱা মতে বা তেওঁলোকে ইয়াৰে ৰাইজে যিখিনি আমাক ক'লে তো আমি সেইটো অভিযান চলাম তাৰপৰা ফৰেনচিক টিম আহিছে আৰু লগতে আমাৰ ফিংগাৰ প্ৰিণ্ট টিম আহি আছে গোটেইখিনি আমি যিখিনি এভিডেঞ্চ পোৱা যায় পিঅ'ৰ পৰা সেইখিনি এভিডেঞ্চ কালেক্ট কৰিম তেওঁ জীয়ৰী কৰম পূজালৈ গৈছিল কিন্তু ঘূৰি আহোঁতে তেওঁৰ লগত ভনীয়েক গৈছিল আহোঁতে তেওঁ অকলে আহিলে দুজন ল'ৰাৰ লগত ল'ৰাকেইজনী ইয়াত তেওঁক নমাই থৈ গৈছে বুলি কৈছে নিশা সেইটো কথা আমাকো কৈছে গতিকে সেইখিনি আমি সোধ-পোছ কৰি চাম কি হৈছিলে বস্তুটো সঘনাই ছাৰ এনেকুৱা ঘটনা ইয়াত সংঘটিত হৈ থাকে সঘনাই মানে যোৱা বছৰ এটা হৈছিলে ইয়াৰ পৰা আগত অকণমান আৰু আজি এটা হৈছে এবছৰৰ মূৰত দুটা হ'ল চাব লাগিব কি হৈ আছে মন্দিৰ এটাতো অগ্নিসংযোগ কৰিছে বুলি খবৰ পাইছিলোঁ ক'ত সেইটো আমি কিবা মন্দিৰ নেকি এইটো আমি চাই ল'ম বাৰু অঞ্চলটোৰ মাদক দ্ৰব্যৰ পৰিভৰ বহুত এইটো এটা কাৰণ হয় মাদক দ্ৰব্যৰ পৰিভৰটো একচুৱেলি আমাৰতো ইমান হেৰি আমিতো লৈয়ে থাকোঁ এক্সাইজ ডিপাৰ্টমেণ্টটো সেইটো কৰিব লাগে মই আজি DC মহোদয়ৰ লগত কথা পাতিম এক্সাইজৰ অলপমান সক্ৰিয় ভূমিকা এটা ল'ব লাগিব